দুৰ্ভাগ্যজনক কথা এই বহুৰূপী চল চাতুৰিৰে অসমীয়া সমাজখনক ভাগ ভাগ কৰা হিমন্ত বিশ্ব শৰ্মাই যোৱা 21 নিৰ্বাচনত কৰে দাড়ি লুঙিৰ চৰকাৰ হ'ব মুছলমানক নস্বাত কৰিব লাগে 100 বছৰলৈ ন্যায় ভোগ নালাগে বুলি কয় মুছলমানক ঘৃণাৰ বাতাৱৰণত লৈ গৈ উজনি নামনিক বিভেদ আনি তেওঁলোকে দিছপুৰত মছনত দখল কৰিলে ঠেলাৰ নাম বাবাজী বুলি কথা এষাৰ শুনিছে এইবাৰ দেখি গ'ল যে হিন্দুৱে এই ভেলকিবাজি বুজি পাই গ'ল হিন্দু মানুহে অসমীয়া মানুহে ভোট দিয়া বিজেপিৰ সংখ্যা কমি গ'ল আৰু এতিয়া কি কোৱা হৈছে এতিয়া হিমন্তই কৈছে যে মাদ্ৰাসা ভাল আৰে আমি আগতেও কৈছো মাদ্ৰাসা বেয়া নহয় এতিয়া ঠেলাৰ নাম বাবাজী হিমন্তই কৈছে মাদ্ৰাসা ভাল মাদ্ৰাসা উন্নয়নত পইচা দিব লাগে এতিয়া হিমন্তই কৈছে মুছলমান ভাল মিয়া নহয় এতিয়া মুছলমান বুলি কৈছে কিন্তু শিক্ষাটো আপোনালোকে ল'ব লাগিব হিমন্ত না হিন্দুৰ হয় না হিমন্ত মুছলমানৰ হয় না হিমন্ত কোনোবা যুৱ প্ৰজন্মৰ হয় না হিমন্ত বিশ্ব শৰ্মা কোনো মহিলা সবলীকৰণৰ হয় হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে নিজৰ কাৰণে কৰিছে হিমন্ত শৰ্মাই যদি মহিলা সবলীকৰণৰ কাম কৰিছে ৰিনিকি ভূঞাক সবল কৰিছে হিমন্ত বিশ্ব শৰ্মাই যদি যুৱ প্ৰজন্মৰ কথা চিন্তা কৰিছে 18 বছৰীয়া পুতেকৰ 17টা কোম্পানীৰ কথা চিন্তা কৰিছে হিমন্ত বিশ্ব শৰ্মাই যদি ব্যৱসায়ৰ কথা চিন্তা কৰিছে সেই সকল মাটি তল মানে দালালৰ কথা চিন্তা কৰিছে যোনে ৰিনিকে মাটি কিনি দিছে হিমন্ত বিশ্ব শৰ্মাই না আপোনাৰ কথা চিন্তা কৰিছে না আমাৰ কথা চিন্তা কৰিছে না সেই সকল বিজেপিৰ কথা চিন্তা কৰিছে না এজিপিৰ কথা চিন্তা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত নপৰিবৰ কাৰণে মই দলগাঁৱৰ পৰা আপোনালোকক অনুৰোধ জনাইছো যে সন্মুখত পঞ্চায়ত নিৰ্বাচন আহি আছে পঞ্চায়তত যাতে প্ৰতিটো মানে পঞ্চায়তত আমাৰ যাতে প্ৰত্যেকজন প্ৰতিনিধি যাতে কংগ্ৰেছৰ জয়ী হৈ আহে এতিয়া ঠেলাৰ নাম বাবাজী মই কিয় বাৰে প্ৰতি কৈ আছো হিমন্ত বিশ্ব শৰ্মা এটা চিম্বলত নেখেলে চিম্বলত কিয় নেখেলা বাবা ইমান কাম কৰিছা ইমান উন্নয়নৰ কাম কৰিছা চিম্বলত কিয় নেখেলে কাৰণ জানে এইবাৰ চিম্বলত পঞ্চায়তত ৰাইজে বিজেপিক ভোট নিদিয়ে সেইকাৰণে কি কৰিছে হিমন্ত বিশ্ব শৰ্মাই চিম্বল নোহোৱাকৈ ইলেকশ্যন খেলি অসমৰ উন্নয়নৰ পইচাবিলাক আকৌ 900 কোটি টকা ধাৰত লৈ এই পঞ্চায়তৰ প্ৰতিনিধিসকলক কিনিবৰ কাৰণে পইচা যোগাৰ কৰি থৈছে মই আপোনালোকক এটা কথা কলো সুপ্ৰিম কোৰ্টে কি কৈছে সুপ্ৰিম কোৰ্টে কৈছে যিখন চৰকাৰে ধাৰৰ ওপৰত ধাৰ কৰি পেলাই প্ৰতিনিধি কিনা বেচা কৰিব তাত কেতিয়াও এখন ৰাষ্ট্ৰৰ উন্নয়ন হ'ব নোৱাৰে বস্তুৰ দাম কিয় বাঢ়িছে এই যে বিধায়ক কিনোতে 100 কোটি টকা লাগে এই পঞ্চায়তৰ প্ৰতিনিধি ক্ৰয় কৰোতে যেতিয়া 10 লাখ 20 লাখ টকা লাগে এইবোৰৰ মাধমাৰ ক'ত ফুটাব আপোনাৰ মূৰৰ ওপৰত ফুটাব বস্তুৰ দাম বৃদ্ধি কৰিব সেইকাৰণে মই আজি আপোনালোকক এটা কথা কৈছো বহুত শক্তিশালী কৰক আৰু প্ৰত্যেকজন মই ইয়াত আজি আমাৰ যিসকল বেংগলী কমিউনিটিৰ মহিলা আহিছে মই আপোনালোকক আজি এই দলগাঁৱৰ পৰা আপোনালোকক অনুৰোধ জনাইছো এওঁলোকে বঙালী হিন্দুৰ কথা কয় এওঁলোকে কানি পেলাই আমি কা বিৰোধ কৰোঁতে আপোনালোকে আমাক বেয়া পাইছিলে এওঁলোকে কাখন আনি আমাৰ কংগ্ৰেছৰ দিনৰ পৰা যিসকল মানুহক ইয়াত আছিলে সুখে শান্তিৰে আহি আছিলে এতিয়া তেওঁলোকক নতুনকে বিদেশী সজাই তেওঁলোকক ভীতিগ্ৰস্ত কৰি ইয়াত কানি পেলাই ক'লে যে এই চাউলৰ মাজৰ ধান চাপা দি হিন্দু বঙালী সকলক দেখুৱাই দিলে যে বাবা তহঁত কিন্তু আসল ভাৰতীয় নহয় আমি অনুগ্ৰহ কৰি ভাৰতীয় দিছো বুলি ভাৰতীয় নাগৰিকত্ব দিছো বুলি আপোনালোকক উপলঙা আৰু অসন্মান কৰিছে সেয়ে মই আপোনালোকক আজি কৰজোৰে আহ্বান জনাইছো মই বেছি দীঘলীয়া নকৰো প্ৰচণ্ড ৰ'দ ইমান হাজাৰ হাজাৰ মহিলা আজি ইয়াত গোট খাইছে মই আকৌ পুনৰবাৰ তুলিকা গগৈ ডাঙৰীয়ানীক মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো মই মুজাম্মিল দাক দায়িত্ব দিছো ব্লক সভাপতিসকলক দায়িত্ব দিছো যে এই পঞ্চায়তত
আপোনালোকে দিন ৰাত একাকাৰ কৰি এই বহুৰূপী যিসকল বিধায়ক ইয়াত আছে, না ঘৰ কা না ঘাট কা না AIDF না বিজেপি, এইসকল বেপাৰীক উৎখাত কৰি দল গাঁৱৰ ৰাইজক আপোনালোকে বচাব লাগিব, ৰাজনৈতিকভাৱে সিকিউৰিটি দিব লাগিব। সেই মই আপোনালোকক কৈছো, পঞ্চায়তত যাতে আজিৰ পৰাই আপোনালোকে দিনে নিশাই কাম কৰি আপোনালোকে পঞ্চায়ত বিলাক উদ্ধাৰ কৰিব লাগিব। মই সেই আজি আপোনালোকক মহিলাসকলক মই এটা কথা কৈছো, মহিলাসকলে কংগ্ৰেছৰ মিটিঙত আহিবলৈ ভয় কৰে বুলি কয়। ক'ত? ইয়াততো কোনেও ভয় কৰা নাই। ইয়াততো পীযুষ দিল্লীত থকাৰ পিছতো ইয়াত আজি হাজাৰ হাজাৰ মহিলা আহিছে, ইয়াততো কোনো মহিলা আহিবলৈ ভয় কৰা নাই। এখন সমাজ, এখন ঘৰ এগৰাকী মহিলাইহে ঠিক কৰিব পাৰে, এজন পুৰুষে এটা ল'ৰা ছোৱালী। এখন ঘৰ, এখন সমাজ ঠিক কৰিব নোৱাৰে। সেই মই আই মাতৃসকলক আজি আপোনালোকক দায়িত্ব দি গৈছো, যিহেতুকে আপোনালোকে বুথে বুথে সদস্য হৈছে, বস্তুৰ দাম কিয় বৃদ্ধি হৈছে, মানুহৰ মাজত মিলা প্ৰীতি কিয় নাইকিয়া হৈছে, এইবিলাকৰ কাৰণ কি আপোনালোকে বুজাব লাগিব। মোৰ বিশ্বাস যে ২৬ ইয়াত আমি এজন কংগ্ৰেছৰ বিধায়ক বনাব পাৰিম নে নোৱাৰিম? ইয়াত কংগ্ৰেছ আছিল নে নাছিল? কংগ্ৰেছ আকৌ আহিব নে নাহে? মই সেই আপোনালোকক অনুৰোধ কৰিছো, আজিৰ পৰা ইয়াত ইমান হাজাৰ হাজাৰ মহিলা আছে, প্ৰত্যেক গৰাকী মহিলা আজি আল্লাহৰ নামত আপোনালোকে নিজকে আজি প্ৰতিজ্ঞা কৰক যে আজিৰ পৰা দেশৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত, আমাৰ ভাই ভনীৰ মাজত মিলা প্ৰীতিৰ স্বাৰ্থত আমি কংগ্ৰেছক সুৰক্ষা দিম। মই আপোনালোকক আজি আকৌ অনুৰোধ কৰিছো, প্ৰিয়ংকা গান্ধী ডাঙৰীয়াজী কালি খুব ভাল কথা কৈছে, যেতিয়া কংগ্ৰেছে কিবা প্ৰশ্নৰ কথা সোধে, ডেভেলপমেণ্টৰ কথা সোধে, মোদীয়ে কয় জৱাহৰলাল নেহৰুৱে करके गया। কালি ঠিকেই কৈছে, जवाहरलाल नेहरू क्या करके गया, इंदिरा गांधी क्या करके गया, वो बात छोड़ दो, अभी तुम लोग क्या कर रहा है उस पे ध्यान दो। मैं महिलाসকলক অনুৰোধ কৰিছো, কংগ্ৰেছে 70 साल क्या किया বুলি যেতিয়া নৰেন্দ্ৰ মোদীয়ে সোধে, মাতৃ সমাজে আজি নৰেন্দ্ৰ মোদী সোধক যে कांग्रेस तो जो किया, बैंक नेशनलाइजेशन किया, स्कूल कॉलेज डॉक्टर बनाया, इंजीनियर बनाया, जितना सड़क बनाया, पानी बिजली जितना कुछ बनाया, किसने बनाया? कांग्रेस ने बनाया। आज আপোনালোকে বিজেপি সোধক যে তোমালোকে কি বনালা? তোমালোকক যেতিয়া কিবা বনোৱাৰ কথা কওঁ, তোমালোকে জৱাহৰলাল নেহৰুৰ 70 বছৰ আগলৈকে তোমালোকে গুচি যোৱা। এতিয়া 70 বছৰ পিছুৱাই যাব নে আমি এতিয়া বৰ্তমানৰ কাইলে আমি কম দামত পেট্ৰল ডিজেল পাম নে নাপাম এইটো কথা চিন্তা কৰিব, 70 বছৰ আগত কি হৈছিল এইটো কথা চিন্তা কৰিব, হয় নে নহয়?